নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ তো আজি আমি এই কিছুমান কমন কুৱেশ্যন চাম যি পৰীক্ষাত আহিব পাৰে যি তোমালোকৰ ৰিসেন্টলি হ'ব ইউনিট টেষ্ট জুন মাহত আৰু তাৰ কাৰণে যি 4টা চেপ্টাৰ আছে সেই 4টা চেপ্টাৰৰ পৰা মই কিছুমান প্ৰশ্ন বাছি দিম ঠিক আছে তোমালোকে সেইমতে পঢ়িব পাৰিবা যদিহে বিচাৰা তো এই অনুশীলনীটো যেটো 1B অনুশীলনী আছে ইয়াত তোমালোকৰ ইম্পৰ্টেন্ট বুলি ক'বলৈ যদি যাওঁ 4 নম্বৰটো ইম্পৰ্টেন্ট হ'ব পাৰে কাৰণ ইয়াত যদি দুটা পৰিমেয় সংখ্যাৰ মাজত 20টা পৰিমেয় সংখ্যা বিচাৰিব দিছে ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে গতিকে এটো আহিব পাৰে মন ৰাখিবা তাৰ পিছত যদি 7 নম্বৰ আৰু 8 নম্বৰ প্ৰশ্নকেইটা p/q আকাৰত লিখা একদম কমন প্ৰশ্ন আহি এটা নহয় এটা আহি তো যোন আছে যে প্ৰশ্ন নাকাটক কিয় ইয়াৰ পৰা প্ৰশ্ন দিয়ে তো গতিকে হেতু চাবা তাৰ পিছত 1a টো যেটো আছিল হেতু ৰখি গল চাগে তো 1a টো চাই দিছো 1a দুটা প্ৰশ্ন আছে তোমালোকৰ সেইকেইটা একদম কমন প্ৰশ্ন হেতু হৈছে 2 নম্বৰ 1 আৰু 2 এই দুটা একদম কমন প্ৰশ্ন আহিয়ে থাকে গতিকে এইকেইটা চাবা ঠিক আছে আহিবই নাহাকে নাথাকে যদিহে অকমান কমন চাই পেলে কাটে তাৰপিছত ইফালে আছে তোমালোকৰ অনুনয় গলো এইকেইটা প্ৰশ্ন একদম কমন হয় এইকেইটা প্ৰশ্ন আহাৰ চান্স বহুতেই বেছি তো গতিকে এইকেইটা চাবা বিশেষকৈ সত্য অসত্য যিকেইটা আছে সেইকেইটা চাবা আৰু নেক্সট ইয়াত আছে তোমালোক আদৰ্শ কথা চলোৱা এটা আহিব পাৰে যিহেতু তোমালোকে এমসিকিউ প্ৰশ্ন আহিব তো ইয়াৰ পৰা এমসিকিউ বনাই দিব পাৰে তাৰপিছত যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত তো এইকেইটা প্ৰশ্ন একদম সহজ হয় এক নম্বৰীয়া প্ৰশ্ন এইকেইটা আহি থাকে তো এইকেইটা চাবা ঠিক আছে আৰু বিশেষকৈ অনুনয়টো চাবা এইটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত আহিলে আমাৰ 2 নম্বৰৰ যেটো পাঠ আছে তো 2 নম্বৰ পাঠটো হৈছে আমাৰ বীজগণিতীয় ৰাশি যেটো পাঠ তো ইয়াৰ পৰা তোমালোকক কি কৰিব এটা xৰ মান ওলোৱা এটা প্ৰশ্ন আহিব ঠিক আছে তো একেবাৰে 1 নম্বৰ বা 2 নম্বৰ একেবাৰে সহজ দিব বেছি টান নাচাবা এনেকুৱা টাইপৰবোৰ চাবা যিবোৰ 1 নম্বৰ বা 2 নম্বৰত হয় কাৰণ বেছি ডাঙৰ দিলে বেছিকে নম্বৰ দিব লাগিব ন তো গতিকে এইখিনিৰ পৰা 1 নম্বৰীয়া বা 2 নম্বৰীয়া প্ৰশ্ন আহিব তো গতিকে xৰ মানটো উলিওৱা এটা প্ৰেক্টিস কৰি যাবা তাৰ পিছত বি নম্বৰৰ যিকিটা আছে বি নম্বৰ কিটাৰ পৰা তোমালোকৰ যিকোনো এটা আহিব 3 নম্বৰ মান আহিব কিন্তু অলপ ডাঙৰ প্ৰশ্ন আহিব ঠিক আছে গতিকে এইকিটা তোমালোকে ভালকে প্ৰেক্টিস কৰি যাবা তাৰ পিছত 2b টো সেম তেনেকৈ কি 2a নিচিনাই হয় তো ইয়াটো কমন বুলিবলে তোমালোকে সেই তেনেকে প্ৰেক্টিস কৰি যাবা যিমান কিটা পাৰা আৰু ইয়াৰ পৰা কমন বাছিবৰ কাৰণে অকমান প্ৰবলেম হয় অনুশীলনটো অকমান প্ৰেক্টিস কৰি যাবা হৈ যাব বেছি প্ৰশ্ন আহে হয়তো 2a পৰা আহিব নহলে 2b পৰা আহিব তাৰ পিছত আহিলে তোমালোকৰ এই চেপ্টাৰটো যেটো 2c পাঠ আছে 2c পাঠটো বা তোমালোকে এটা প্ৰশ্ন 100% কমন বাকি পাঠ কিটাৰ পৰা আহক বা নাহক 2c পৰা তোমালোকৰ এটা প্ৰশ্ন একে 100% সিওৰ আহে তো তাৰ ভিতৰত যে তোমালোকে কমন কোৱেশ্চন হিচাপে চাবলৈ যোৱা 8 নম্বৰটো আহিব পাৰে ঠিক আছে নাহিবও পাৰে তো মোৰ যি আইডিয়া সেই আইডিয়াৰ পৰা কৈছো ঠিক আছে যেহেতু তোমালোকৰ আশ্চৰ্য প্ৰশ্ন কাটিব তো বেলেগ ধৰণেও কাটিব পাৰে তাৰ পিছত আছে 13 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টিৰ অংক এটা আহিব পাৰে ঠিক আছে তো এনেকুৱা ধৰণৰ অংকবোৰ চাবা মুঠতে 2c যেটো অনুশীলনী আছে তাৰ পৰা এটা 100% সিওৰ এটা প্ৰশ্ন আহিবই তাৰপিছত অনুশীলনী 2d পৰা এইকেইটা এই 1 নম্বৰ যিমান কেইটা প্ৰশ্ন আছে এইকেইটা ভালকে চাই যাবা ইয়াৰ পৰা প্ৰশ্ন আহিব ঠিক আছে তাৰপিছত ইয়াত 6 নম্বৰৰ যেটো প্ৰশ্ন এটো ইম্পৰ্টেন্ট বহুতে বেছি ইম্পৰ্টেন্ট আৰু ইয়াত 3 নম্বৰ প্ৰশ্নটো ঠিক আছে তাৰপিছত 3 নম্বৰ পাঠটো মেবি নাহে তোমালোকৰ চাগে এই প্ৰথম ইউনিট টেষ্টত আহিবনে নাহে চাগে মই যেহেতু সিলেবাসটো চোৱা নাই তোমালোকৰ চাগে আৰু আহিবলগীয়া পাঠ বহুভুজৰ পৰিচয়টো আহিব লাগে চাগে তো ঠিক আছে মই সিলেবাসটো এবাৰ চেক কৰি লম চেক কৰি লৈ তোমালোকক মই ইয়াৰ পাছৰ চেপ্টাৰ কেইটা কমন দিম ঠিক আছে প্ৰথম এই দুটা চেপ্টাৰ যি আছে সেইকেইটা অকমান ভালকে চাবা